হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কেইটামান বহুতেই গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। গতিকে আহকচোন কুৱেশ্যনকেইটা চাই লওঁ। প্ৰথমটো দিয়া আছে, ম'হ যুঁজ কিহক কেন্দ্ৰ কৰি উদযাপন কৰা হয়? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাঘ বিহু। 2 নম্বৰ দিয়া আছে, নাও খেল কোন সংস্কৃতিৰ অৱদান? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বৈষ্ণৱ সংস্কৃতিৰ। 3 নম্বৰ দিয়া আছে, ইণ্ডিয়ান ক্লাব কিমান চনত গঠন কৰা হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1900 চনত। 4 নম্বৰ দিয়া আছে, গুৱাহাটীৰ টাউন ক্লাব কিমান চনত প্ৰতিষ্ঠা হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1930 চনত। 5 নম্বৰ দিয়া আছে, প্ৰথম অসম শক্তি মেলা ক'ত অনুষ্ঠিত হয়? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যোৰহাট। 6 নম্বৰ দিয়া আছে, প্ৰথম অসম শক্তি মেলা কিমান চনত অনুষ্ঠিত হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1938 চনত। 7 নম্বৰ দিয়া আছে, প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল দলক নেতৃত্ব দি অলিম্পিকত খেলা অসমীয়াজন কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডক্টৰ তালিৰেন আও। 8 নম্বৰ দিয়া আছে, কিমান চনত অসম সন্তানে নেতৃত্ব দিয়া ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে অলিম্পিকত স্থান পাইছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1948 চনত। 9 নম্বৰ দিয়া আছে, বেংকক এছিয়ান গেমছত দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভোগেশ্বৰ বৰুৱা। 10 নম্বৰ দিয়া আছে, প্ৰথম অসম অলিম্পিক কিমান চনত আয়োজিত কৰা হয়? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1940 চনত। 11 নম্বৰ দিয়া আছে, মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সুশান্ত দাস চৌধুৰী। 12 নম্বৰ দিয়া আছে, ডেভিছ কাপত ভাৰতীয় দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী অসমীয়া কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বিদ্যুৎ গোস্বামী। 13 নম্বৰ দিয়া আছে, আৰ্চাৰীত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জয়ন্ত তালুকদাৰ। 14 নম্বৰ দিয়া আছে, 1985 চনত ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত মহিলাৰ শাখাত খিতাপ লাভ কৰা অসমীয়া খেলুৱৈগৰাকী কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মনালিছা বৰুৱা। 15 নম্বৰ দিয়া আছে, ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক পোৱা
প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈ কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৈবুন নিছা। 16 নম্বৰ দিয়া আছে 2008 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা এছিয়ান মহিলা বক্সিঙক চেম্পিয়নশ্বিপত খিতাপ কোনে লাভ কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কল্পনা চৌধুৰী। 17 নম্বৰ দিয়া আছে ভাৰতীয় ছিনিয়ৰ ভলীবল দলক নেতৃত্ব দিয়া একমাত্ৰ অসমীয়াজন কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অভিজিৎ ভট্টাচাৰ্য। 18 নম্বৰ দিয়া আছে 2003 চনত এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈগৰাকী কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিমজ্যোতি গগৈ। 19 নম্বৰ দিয়া আছে বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমা দাস। 20 নম্বৰ দিয়া আছে কনকলতা ইভেন্ট ষ্টেডিয়াম কিমান চনত নিৰ্মাণ কৰা হৈছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1958 চনত। আজিৰ কাৰণে আছিল এইখিনিয়ে। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব আৰু ফ'ল' কৰিব। ধন্যবাদ।